লখিমপুৰত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। লখিমপুৰত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। জিলাখনৰ ভিন্ন স্থানৰ পৰা নিশা লখিমপুৰ আৰক্ষীয়ে আটক কৰিছে ২৬জন সুদখোৰক। জিলাখনত নিশা একেলগে আৰক্ষীয়ে চলোৱা অভিযানত আটক হৈছে বিহপুৰীয়াত ৮জন, লখিমপুৰত ৪জন, নাৰায়ণপুৰত ৫জন, নাওবৈছাত ৫জন, ঘিলামৰাত ১জন, ঢকুৱাখনাত ১জন সুদখোৰ। সুদখোৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বন্ধকত লোৱা মটৰচাইকেল, চেক, এটিএম কাৰ্ড আদি যথেষ্ট সংখ্যক সামগ্ৰী। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। চাওক, এতিয়া আমি গোটেই বস্তুখিনি তেওঁলোকৰ পৰা যিখিনি বস্তু পাইছোঁ, আমি গোটেইখিনি চালি জাৰি চাম। তেওঁলোকে কোনটো কি হেৰি পৰে, তেওঁলোকৰ ওপৰত কোনটো ধাৰা প্ৰযোজ্য হ'ব, কি কথা, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে আমি আইনী প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাম। মানে লাইচেঞ্চ হোল্ডাৰ, তেওঁলোকৰ নীতি নিয়মবিলাক, প্ৰত্যেক লাইচেঞ্চৰ নীতি নিয়মবিলাক অলপ বেলেগ বেলেগ ধৰণে থাকে। গতিকে এইটো আমি আপোনালোকক পৰৱৰ্তী পৰ্যায়ত আমি গোটেই বস্তুটো চালি জাৰি চাই আপোনালোকক পৰৱৰ্তী পৰ্যায়ত আমি জনাই দিম। কোৱা মতে কোনোবাই হয়তো 10% লৈছে, কোনোবাই 5% লৈছে, কোনোবাই 7% লৈছে। মানে কোনো নিৰ্দিষ্ট এটা সংখ্যা এই মুহূৰ্তত কৈ দিব নোৱাৰে আপুনি যে ইমান শতাংশই লৈছে সকলোৱে। কাৰণ বিভিন্নজনে যেনেকৈ সুবিধা পায়, যাৰ পৰা যেনেকৈ সুবিধা পায় তেনেকেই তেওঁলোকে লৈছে। গতিকে এই মুহূৰ্তত আমাৰ অনুসন্ধানৰ অন্ততহে আমি ডিটেইলছ ক'ব পাৰিম যে মানে কোনে কেনেধৰণে লৈছিলে। বিভিন্ন জেগাত আমি তেওঁলোকে যোনে তেওঁলোকৰ পৰা ধাৰ লৈছিলে, তেওঁলোকৰ পৰা বন্ধকত লোৱা মটৰচাইকেল প্লাছ চেকবুক, এটিএম কাৰ্ড, সেইবিলাক জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ, যিটোৰ ওপৰত আমি অনুসন্ধান চলাই যাম। নিৰ্ভৰ কৰিব তেওঁলোকৰ তেওঁলোকে যিটো ক্ৰাইম কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব, পাৰ্টিকুলাৰ ছেকশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াত আমাৰ মানি লেণ্ডিং এক্ট আছে। আমাৰ ইয়াত তেওঁলোকে যদি কিবা কাৰোবাক দাবী ধমকি দি পেলাই এটিএম কাঢ়ি লৈছে, তাতে আমাৰ IPC ছেকশ্যনো আহিব। গতিকে গোটেইখিনি আমাৰ ইয়াত চাই পেলাই সেইমতে আমাৰ যথোচিত ন্যায়িক ব্যৱস্থা লোৱা হ'ব। তেওঁলোকে এতিয়া চাওক, এতিয়া বহুতৰ আছে, বহুত এতিয়া মানে ইলিগেল মানি লেণ্ডাৰ্ছৰ বহুত আছে লাইচেঞ্চ হোল্ডাৰ। কিন্তু তেওঁলোকে বহুতে যিখিনি লাইচেঞ্চৰ নীতি নিয়ম আছে সেইখিনি ফ'ল' নকৰি পেলাই তেওঁলোকে অবৈধভাৱে বহুতখিনি মানে অভাৰ ইণ্টাৰেষ্টত মানুহক সুদত টকা লৈ আছে। আৰু তেওঁলোকে বিভিন্ন সময়ত এটিএম লৈ লৈছে বন্ধক হিচাপে, বহুত সময়ত মটৰচাইকেল লৈ লৈছে। এইবিলাক অভিযোগ আমি পাই আছিলোঁ আৰু তাৰ ওপৰত আমাৰ আৰক্ষীয়ে মানে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে। যোৱা ৰাতি অবৈধ যিখিনি সুদখোৰ আছে সেইখিনি বিৰুদ্ধে আমাৰ অভিযান চলিছিল আৰু এই মুহূৰ্তলৈকে আমি টোটেল 26জন তেনেকুৱা অভিযুক্ত ব্যক্তিক এতিয়ালৈকে আমি সোধপোছৰ কাৰণে আমাৰ আৰক্ষী থানাসমূহলৈ লৈ অহা হৈছে। আমাৰ লখিমপুৰ সদৰ থানাত 4জন, ঘিলামৰাত 1জন, নাৰায়ণপুৰত 4জন, বিহপুৰীয়াত 8জন, লালুকত 8জন আৰু ঢকুৱাখানাত 1জন এই মুহূৰ্তলৈকে। সঠিক এই সংখ্যাটো এই মুহূৰ্ততে কৈ দিবলৈ অসুবিধা, কাৰণ এইটো এটা বৃহৎ চক্ৰ। 1জন 2জন বা 100-200ৰ কথা নহয়, সঠিক নম্বৰটো এই মুহূৰ্তত অনুমান কৰাটো কঠিন। তথাপিও আমি বিভিন্ন সূত্ৰৰ পৰা যিবিলাক খবৰ পাই আছোঁ সেইবিলাকৰ ওপৰত আমাৰ অভিযান অব্যাহত থাকিব। তাৰোপৰি আমি আমাৰ লখিমপুৰ পুলিচৰ ছ'চিয়েল মিডিয়াৰ মানে পেজ, তাত আমি অলৰেডি আমি চাৰ্কুলেট কৰিছিলোঁ আমাৰ যিখিনি হেল্পলাইন নাম্বাৰ, য'ত নেকি জনসাধাৰণে খবৰ দিব পাৰে এনেকুৱা ধৰণৰ সুদখোৰৰ বিষয়ে, আৰু তাত আমি যথেষ্ট সঁহাৰি পাইছোঁ ইতিমধ্যে। আৰু মই সকলোকে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, তেওঁলোকৰ অঞ্চলবিলাকত যদি এনেকুৱা ধৰণৰ সুদখোৰ আছে ব্যক্তি, তেওঁলোকে যাতে আমাৰ যিখিনি হেল্পলাইন নম্বৰ দিয়া আছে বা আমাকো পাৰ্চনেলি দিব পাৰে, তেওঁলোকৰ নাম ঠিকনা আমি প্ৰকাশৰ পৰা বিৰত থাকিম। তেওঁলোকে কোনো ধৰণৰ সেইটো ক্ষেত্ৰত আশংকাত ভুগিব নালাগে।